মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ তোমালোকৰ ত্ৰিকোণমিতিৰ sin 45 মান উলিয়াবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা দেই। এইটো এটা সমকোণী ত্ৰিভুজ। ইয়াৰ এইটো ABCD মই নাম দি লৈছোঁ। ABC ABC। ইয়াৰ এইটো কোণ 90 ডিগ্ৰী। এটা কোণ ইয়াৰ কিমান কৰিছে 45 ডিগ্ৰী। এইটো যদি 45 ডিগ্ৰী হয় তেতিয়াহ'লে এই কোণ চিটো 45 হ'ব লাগিব। 45 কাৰণ A প্লাছ B প্লাছ C ইজিকেলটো আমি কিমান বুলি জানো 180 ডিগ্ৰী। এইটো কোণ দেই, কোণ A প্লাছ B প্লাছ C 180 ডিগ্ৰী। তেতিয়াহ'লে এইটো যদি হেৰি হয়গৈ 90 প্লাছ 45 কৰি 180 লেছ কৰি দিলে 45 ডিগ্ৰী হ'ব। তেতিয়াহ'লে তোমালোকে এইটো নিশ্চয় বুজি পাইছা। এইটো তোমালোকে চাই যোৱা। এইটো ঠিক আছে। তেতিয়াহ'লে আমি ইয়াত কি বুলি লিখিব পাৰোঁ এতিয়া, এইটো প্ৰুভ ডেট কি কৈছে sin 45 ডিগ্ৰীতে এইটো শূন্য নহয়। ইজিকলটো কিমান বুলি কৈছে 1/√2 বুলি তোমালোকে প্ৰমাণ কৰিলে দেখুৱাব লাগে। তেতিয়াহ'লে আমি এইটো কি কৰিম, এই ত্ৰিভুজটো কৰিম। চোৱা তোমালোকে ABC কি হৈছে ত্ৰিভুজৰ কি হৈছে কোণ কি হৈছে A কোণটো আৰু A কোণটো সমান। তেতিয়াহ'লে কোণ A ইজ ইকুৱেল টু কি হৈছে কোণ C। এভাগে লিখিব পাবা এইটো BAC ইজ ইকুৱেল টু ACB সেইভাগে লিখিলেও শুদ্ধ হ'ব। ঠিক আছে। ইজ ইকুৱেল টু কিমান 45 ডিগ্ৰী। তাৰমানে এইটো কোণে সমান আৰু 45 ডিগ্ৰী বুলি তোমালোকক কোৱা হৈছে। ঠিক আছে। তেতিয়াহ'লে আমাৰ কি হৈছে এইটো চোৱা, আমি যদি সমান হয় তেতিয়াহ'লে ইয়াৰ বিপৰীত বাহুকেইটা কি হৈছে সমান হ'ব। এই বাহুটো আমি A বুলি নামাকৰণ কৰিছোঁ, এইটো A হ'ব। এই কোণটো যদি 45 ডিগ্ৰী হয় এই বাহুটো তাৰ যিটো লেংথটো যিমানটো হ'ব এই ইয়াৰ বিপৰীতৰ বাহুটোৰ লেংথটো সিমানেই হ'ব। তোমালোকে এইটো নিশ্চয় বুজি পাইছা। কোণটোৰ বিপৰীত বাহুটা দুটা কোণ যদি সমান হয় তেতিয়া বিপৰীত বাহুকেইটা কি হ'ব সমান হ'ব। তেতিয়াহ'লে এইটো যদি A বুলি ধৰা হয় তেতিয়াহ'লে এইটো A হ'ব। এইটো যদি 5 চেণ্টিমিটাৰ হয় এইটো 5 চেণ্টিমিটাৰ হ'ব দেই, সেইটো মন কৰিবা। তেতিয়া আমি কি হৈছে আমি ইয়াত চোৱা তোমালোকে আমি এটা ধৰি লৈছোঁ। ধৰা হওক কি ধৰিছোঁ আমি AB ইজ ইকুৱেল টু BC ইজ ইকুৱেল টু এইটো বাহু দিবা দেই, বাহু। ঠিক আছে। তেতিয়াহ'লে এই বাহুটো যদি সমান হয় তেতিয়াহ'লে আমি A বুলি যদি এটাক ধৰোঁ ইটো A হ'ব। তেতিয়াহ'লে তোমালোকে এতিয়া চব পাইথাগোৰাছৰ সূত্ৰ মতে দেই। সূত্ৰ মতে কি হ'ব AC স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। ঠিক আছে। তেতিয়াহ'লে আমি AB মানটো কি পাইছোঁ AB মানটো কি পাইছোঁ AB মানটো A স্কোৱাৰ। BC মানটো কি পাইছোঁ BC মানটো A পাইছোঁ। A স্কোৱাৰ আছে, স্কোৱাৰ হ'ব। তেতিয়াহ'লে আমি এটা যোগ কৰোঁ কি হ'বগৈ 2A স্কোৱাৰ হ'ব। ঠিক আছে। এটাকে AC মানটো AC স্কোৱাৰ হৈ আছে, যদি হেৰি কৰিবলৈ আমি ৰুট কৰি দিলে কি হ'ব 2A স্কোৱাৰ। ঠিক আছে। এইটো নিশ্চয় বুজি পাইছা। তেতিয়াহ'লে AC সমান দেই, AC সমান যদি এইটো হয় তেতিয়াহ'লে কি আছে আমি এইটো স্কোৱাৰটো ভাঙি দিওঁ। ইয়াৰ পৰা এইটো হেৰি ভাঙি দিলে কি হ'ব A ওপৰত স্কোৱাৰ নাথাকিব, ৰুটটোতো আমি ভাঙিব নোৱাৰোঁ। এইটো পইণ্ট উলিয়াব নালাগে, এইটো আমি এইভাগে ৰাখি দিছোঁ। তেতিয়াহ'লে আমি কি হৈছে এতিয়া এইটো আমি ACৰ মানটো পাই গ'লোঁ, গোটেইকেইটা বাহুৰ মান পাই গ'লোঁ। AC মানটো A√2। ঠিক আছে। তেতিয়াহ'লে আমি কি হৈছে এতিয়া চাইন
45 ডিগ্ৰী যদি মান উলিয়াবলৈ কি হ'ব চাইনৰ মানটো এডাল ডিভাইডেড বাই এ চি নহয় জানো তাৰমানে বি চি ডিভাইডেড বাই কি হ'ব এ চি নহয় জানো তাৰমানে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনিয়াছ তোমালোকে নিশ্চয় বুজি পাইছা মই আগত বুজোৱা আছে এইবোৰ বি চি মানটো কি পাইছোঁ আমি বি চি মানটো এ পাইছোঁ এ চি মানটো কি পাইছোঁ এ চি মানটো a√2 ঠিক আছে এতিয়া আমি যিহেতু কথাটো কওঁ এইটো কাটি দিলে মানে কি হ'ব 1/√2 ঠিক আছে চাইন ঠিক সেইভাগে মই কছটো উলিয়াই দেখুৱাইছোঁ তোমাক cos 45 ডিগ্ৰী ইজিকেলটো কি হ'ব এ বি ডিভাইডেড বাই এ চি ঠিক আছে এ বি মানটো এ ঠিক আছে এ চি মানটো কি আছে a√2 ইজিকেলটো এইটো একেই হ'ব মান 1/√2 তোমালোকে চাৰ্টখন চাবা একেই আছে তেনে 10ৰ মানটো আমি উলিয়াই দেখুৱাই দিছোঁ 10 45 তোমালোকক পৰীক্ষাত এটাহে ক'ব যিকোনো যিটো ক'ব সেইটোৱে উলিয়াবা দেই কিয় বি চি ডিভাইডেড বাই এ বি চি ডিভাইডেড বাই এ বি মই একে লাইন এটা কৰি দিছোঁ তোমালোকক এইখিনি ভাঙি দেখুওৱা নাই বি চি মানটো কি পাইছোঁ আমি বি চি মানটো এ পাইছোঁ ঠিক আছে এ বি মানটো কি পাইছোঁ এ বি মানটো এ আছে নহয়নে তেতিয়াহ'লে এইটো যদি আমি হেৰি কৰিবলৈ হয় কি হৈছে এইটো হেৰি হ'ব এইটো কটা কাটি যাবগৈ তেতিয়াহ'লে আল্টিমেটলি কি থাকিব 1 থাকিব ঠিক আছে 1 তেতিয়াহ'লে এইটো আমি পাই গ'লোঁ বাকীকেইটা তোমালোকে নিশ্চয় পাৰিবা চাইন কৰিলে মানে কি হ'ব এইটো হেৰি কচেক কৰিলে ইয়াৰ ইনভাৰ্ট হ'ব তাৰমানে ৰুটটো হ'ব কচেক কি কৰিলে কচেকটো কি হৈছে √2 হ'ব চেক কৰিলেও কি হ'ব √2 হ'ব আৰু কট কৰিলেও 1 হ'ব কিন্তু